মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সলৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয়ৰ পাঠ্যপুথি অংকুৰণৰ পঞ্চমটো পাঠ বিজ্ঞান আৰু আমাৰ মানসিকতা আলোচনা আগবঢ়াবলৈ আহিছো আৰু এই পাঠটোত আমি কি বুজিলো সেইখিনি কথা আমি ক্ৰিয়াকলাপ আৰু অনুশীলনী সমূহত গম পাম গতিকে আমি কিনো আছে ক্ৰিয়াকলাপ বা অনুশীলনীখিনিত হে আমি চাওচোন আহা প্ৰথমটো আছে অনুশীলনী পাঠভিত্তিক ক্ৰিয়া পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া এটা চাবা তোমালোকে এই শ্ৰেণীটোত বেছিভাগ পাঠতে এইখিনি পঢ়িবলৈ দিয়া পাবা যে পাঠটা তুমি পঢ়িব লাগে শুদ্ধকৈ আৰু স্পষ্টকৈ কিয় নিজৰ ভাষাটো শুদ্ধকৈ পঢ়া আৰু স্পষ্টকৈ পঢ়িব পৰাটো এটা বৰ ডাঙৰ কৌশল বৰ ডাঙৰ গুণ আৰু এইটো আমি সকলোৱে আহৰণ কৰিবলৈ চেষ্টা কৰিব লাগে গতিকে তোমালোকে কেতিয়াবা এনেকুৱা হয় মনে মনে পঢ়িলে পাৰো যেন লাগে বেলেগে পঢ়িলেতো আৰু যাকে পাৰো যেন কিন্তু নিজে যেতিয়া উচ্চাৰণ কৰি পঢ়িবা তেতিয়া দেখিবা যে সদায় চিনাকি যেন লগা শব্দটো তোমাৰ দেখোন উচ্চাৰণ কৰোঁতে অকণ অসুবিধা হৈছে আৰু তোমাৰ যদি ভুল হয় তেতিয়া কোনোবা এজনে তোমাক খোঁৰাই দিব এইটো ভুল হৈছে এইটো এনেকৈহে পঢ়িব লাগে ঠিক এনেদৰে যে কৈ দিয়ে সেইখিনি কৰাৰ ফলত আমাৰ ভাষাটো আমি বেছি ভালকৈ ক'ব পৰা হৈ যাওঁ আৰু ভালদৰে পঢ়িব পৰা হৈ যাওঁ গতিকে পঢ়াৰ ক্ষেত্ৰত যদি আমি ভালদৰে পঢ়িব লাগে তেনেহলে জোৰেৰে শুদ্ধ উচ্চাৰণেৰে আৰু স্পষ্টকৈ আমি পঢ়িবলৈ চেষ্টা কৰা উচিত আৰু এনেদৰে পঢ়িব লাগে যাতে আমাৰ যদি কিবা ভুল হয় ওচৰত শুনি থকা জনে শুদ্ধ কৰি দিব পাৰে এইখিনি কাম তোমালোকে কৰিবা বুলি বিশ্বাস তোমালোকে ঘৰত নিজৰ পিতৃ মাতৃ নাইবা অগ্ৰজ আছে দাদা ভাইটিক যাকে পাৰা তাক তোমাৰ বা ভণ্টি যাকে পাৰা পঢ়ি শুনাবা নহলে স্কুলত যদি সম্ভৱ হয় সমনীয়াক পঢ়ি শুনাবা বা শিক্ষকক পঢ়ি শুনাবা ঠিক আছে এতিয়া আমি প্ৰশ্নটোলৈ যাওঁ আমাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছে চাওঁ চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল চিতা সম্বন্ধে এটা উৰা বাতৰি প্ৰচাৰ হৈছিল নহয় জানো কি মাধ্যমত মনত আছে নহয় আৰু সেইটো যদি তুমি মোবাইল বুলি লিখা তেনেহলে ইয়াত শুদ্ধ নহব পাৰে কাৰণ আমাৰ মোবাইলটোৰ অসমীয়াতে লিখা আছে ভ্ৰাম্যভাষ গতিকে তুমি এনেদৰে লিখিব লাগিব যে চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্যভাষৰ যোগেদি প্ৰচাৰ হৈছিল ভ্ৰাম্যভাষ মানে অৰ্থাৎ মোবাইল অৰ্থাৎ তুমি আসলতে বুজি পাইছা যে এই উৰা বাতৰিটো মোবাইলৰ জৰিয়তে প্ৰচাৰ হৈছিল কিন্তু এই পাঠটোত যেহেতু ভ্ৰাম্যভাষ শব্দটো আছে সেইটো তুমি ভ্ৰাম্যভাষৰ জৰিয়তে প্ৰচাৰ হৈছিল বুলি লিখিব লাগিব এনেটো মোবাইল বুলি লিখিলেও ভুল নহয় কিন্তু যেহেতু পাঠটোত আমাৰ ভ্ৰাম্যভাষ শব্দটো আছে গতিকে তোমালোকে সেই শব্দটো ব্যৱহাৰ কৰিবা ঠিক আছে আমি এটা পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ বুধবাৰে ছাত্ৰ-ছাত্ৰীসকল কিয় বিদ্যালয়লৈ অহা নাছিল কাৰণ সেইদিনা চিতা দিব বুলি কোৱা হৈছিল আৰু চিতা দিয়াৰ ভয়তে অহা নাছিল বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে চিতা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল কিয় অহা নাছিল ছাত্ৰ-ছাত্ৰীসকল চিতা দিব বুলি শুনিছিল আৰু চিতা দিয়াৰ ভয়ত বা চিতা ল'বলগীয়া হ'ব বুলি ভয়তে অহা নাছিল বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল আৰু চিতা সম্পৰ্কে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মনত থকা ভুল ধাৰণা দূৰ কৰিবলৈ ডাক্তৰ পায়েং আহিছিল ডাক্তৰ ৰতন পায়েং আহিছিল বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ আহিছিল ডাক্তৰ ৰতন পায়েং এইটো প্ৰশ্নটো তোমালোকে পাৰিবা নহয় এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ চমু উত্তৰ লিখিব লাগে ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিতা ল'লে কি হ'ব বুলি কৈছিল ভ্ৰাম্যভাষত উৰা বাতৰি আহিছিল যে চিতা ল'লে ডাঙৰ এটা বিপদ হ'ব ডাঙৰ এটা বেমাৰ হ'ব বুলি আহিছিল ভ্ৰাম্যভাষত অহা উৰা বাতৰিটো চিতা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল ডাঙৰ এটা অপকাৰ হ'ব বুলি ভ্ৰাম্যভাষত উৰা বাতৰিটো বিয়পাই দিয়া হৈছিল এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নটো চাওঁচোন আহা জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশটো বেলেগ দেখিছিল কি দেখিছিল বিদ্যালয়লৈ ল'ৰা ছোৱালী বেছিকৈ অহা নাছিল জংকীয়ে বুধবাৰৰ দিনা ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্যালয়লৈ তাইৰ লগৰী আৰু আন ছাত্ৰ-ছাত্ৰী সকলকো দেখা নাছিল নহয়নে আৰু কি হৈছে বিদ্যালয়ত তাই কমলক লগ নাপালে আহোঁতে সদায় লগ পায় জেনিথক লগ পায় আজি সেই বুধবাৰে কিন্তু লগ পোৱা নাছিল আৰু বিদ্যালয়তো ছাত্ৰ-ছাত্ৰী অত্যন্ত কমকৈ আহিছিল নহয়নে আন ছাত্ৰ-ছাত্ৰী সকলকো তাই দেখা নাছিল কিয় অহা নাছিল সেই চিতা লোৱাৰ ভয়ত সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধক ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল চিকিৎসকগৰাকীয়ে কৈছিল সংক্ৰামক ৰোগৰ কথা কৈছিল আৰু প্ৰতিৰোধকৰ কথা কৈছিল যে অন্য অণুজীৱৰ দৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে আৰু বীজাণু মানে আমাৰ দেহত সোমায়
কিছুমান শক্তিশালী বীজাণুৱে পলিঅ হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে আৰু এই বীজাণুবোৰে আমাৰ দেহত কি কৰে পলিঅৰ দৰে ৰোগ সৃষ্টি কৰে বা হেপাটাইটিছৰ দৰে ৰোগ সৃষ্টি কৰে আৰু অন্যান্য বেলেগ বেলেগ ৰোগ সৃষ্টি কৰে যদিহে বীজাণু আমাৰ শৰীৰত সোমায় আৰু শৰীৰত সোমাবলৈ বহু ধৰণৰ আমাৰ হুচৰিবলৈ বা আমাৰ দেহলৈ আহিবৰ কাৰণে বহু ধৰণৰ মাধ্যম আছে নহয় জানো কেতিয়াবা খাদ্যৰ লগত আহে কেতিয়াবা পানীৰ লগত আহে কেতিয়াবা ক'ৰবাত বহিলে আহে কেতিয়াবা আনকি কাবাক চুলে আহে কৈছে যে সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে ৰোগ প্ৰতিৰোধ মানে আমাৰ যেতিয়া বেমাৰ হয় সেই বেমাৰটো দূৰ কৰিবলৈ বা বেমাৰটো নাইকিয়া কৰিবলৈ দেহটোৱে নিজৰ ভিতৰ ফালৰ পৰা যুঁজে সেইটো কয় প্ৰতিৰোধী ব্যৱস্থা বা সেইটো প্ৰতিৰোধী ব্যৱস্থা যেতিয়া বীজাণু সোমায় তেতিয়া সেই ব্যৱস্থাটোক দুৰ্বল কৰি দিয়ে অৰ্থাৎ বেমাৰৰ সৈতে যুঁজিবলৈ মানুহৰ ভিতৰৰ পৰা যিটো শক্তি থাকে সেই শক্তিটোক বাধা দিয়ে সেইবাবে বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সহজে হ্ৰাস কৰে মানে কমাই দিয়ে সেই ক্ষমতাটো বা সেই শক্তিটো কমাই দিয়ে চিটা প্ৰয়োগ কৰি এই ভয়ানক ৰোগসমূহক দূৰ কৰিব পাৰি যদিহে চিটা দিয়ে তেনেহলে সেই বীজাণুবোৰে আমাৰ প্ৰতিৰোধী ব্যৱস্থাত ক্ষতি কৰিব নোৱাৰে আমাৰ ৰোগৰ সৈতে যুঁজিবলৈ বেমাৰ সৈতে যুঁজিবলৈ আমাৰ দেহৰ যিটো ক্ষমতা সেই ক্ষমতাটো হ্ৰাস কৰাত এই বীজাণুবোৰক কোনো সহায় নকৰে অৰ্থাৎ বীজাণুবোৰে যেতিয়া আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতাটো আমাৰ দুৰ্বল কৰিব বিচাৰে কিন্তু চিটা ললে আমাৰ সেইটো নহয় তাৰ পৰা আমি বাচি থাকিব পাৰো বুজি পাইছা নহয় এইখিনি কথাকে কৈছিল নহয় উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল এই যে যিটো উৰা বাতৰি বিয়পি পৰিছিল যে চিটা ললে ডাঙৰ অপকাৰ হ'ব এই ৰতনপুৰৰ পৰিৱেশটো কি হৈছিল ৰতনপুৰৰ গাঁৱৰ মাজত ভয়ৰ সৃষ্টি কৰিছিল ৰতনপুৰ গাঁৱৰ মাজত কি হৈছিল এই উৰা বাতৰিটোৱে ত্ৰাস বা শংকা বা আতংকৰ সৃষ্টি কৰিছিল বা ভয়ৰ সৃষ্টি কৰিছিল বা ভয় উপজাইছিল এনেদৰে লিখিলেও হ'ব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল যেহেতু ল'ৰা ছোৱালীবোৰ স্কুললৈ অহা নাছিল ভয়তে অহা নাছিল চিটাৰ ভয়ত অহা নাছিল কিন্তু চিটাটো বৰ দৰকাৰী বস্তু গতিকে প্ৰধান শিক্ষকে কি কৰিলে চিটাৰ বিষয়ে জনাবলৈ কি কৰিলে তেওঁ এখন সভা পাতিছিল তেওঁ এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু ডাক্তৰ পায়ঙক মাতি আনিছিল এটা পায়ঙক নহয় এটা পায়ঙক হ'ব দেই ডাক্তৰ পায়ঙক মাতি আনিছিল আৰু চিটাৰ বিষয়ে বুজাই দিছিল এজন চিকিৎসকে বুজাই দিলে ল'ৰা ছোৱালী বা অভিভাৱকসকলে বেছি ভাল পাব গতিকে এখন সভাৰ আয়োজন কৰিলে আৰু সেই সভাখনত এই চিটাৰ বিষয়ে তেওঁ বুজাই দিলে উদাহৰণত দেখুৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা আমি ইয়াৰ আগৰ যিটো ক্লাছ আছিল বা আগৰ যিটো পাঠ আছিল তাত আমি মিলাইছিল নহয় শব্দৰ অৰ্থ মিলাইছিল নহয় এতিয়াও আমি মিলাই চাম এটা শব্দ আমাক মিলাই দিছে হাট মানে নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই বেচা কিনা কৰা এখন ঠাইক কোৱা হয় হাট এইটো আমি পাইছোৱে এতিয়া আমাক যে প্ৰাংগণ বিদ্যালয় প্ৰাংগণ এনেকে কয় নকয় এটা প্ৰাংগণ মানে কি বাধাটো নহয় এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা খুচৰাও নহয় সৰু কিতাপো নহয় চোতাল হয় প্ৰাংগণ মানে চোতাল গম পোৱা নহয় ঘৰৰ আগত যদি বহল ঠাইখন থাকে যে সেইখনক কোৱা হয় চোতালনো কোনে চিনি নাপায় কিন্তু কেতিয়াবা কোনোবাই চিনি নোপোৱা থাকিবও পাৰে তেওঁলোকৰ কাৰণে কৈছো ঘৰৰ আগত যে বহল ঠাইখন থাকে সেইখনক চোতাল বুলি কয় আৰু প্ৰাংগণ বুলিও কোৱা হয় ঠিক আছে বীজাণু মানে কি বীজাণু মানে হৈছে কি ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু তাকে কোৱা হয় বীজাণু সংক্ৰামক মানে ইজনৰ পৰা সিজনলৈ যোৱাটো খুচৰা এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা খুচৰাক কোৱা হয় সংক্ৰামক তাৰ পিছত প্ৰতিৰোধ মানে বাধা দিয়াটো কোৱা হয় প্ৰতিৰোধ কৰা গতিকে প্ৰতিৰোধৰ অৰ্থ হৈছে বাধা আৰু শেষত থাকিল পুস্তিকা মানে সৰু কিতাপক পুস্তিকা বুলি কয় এনে তোমালোকে জানি থোৱা কিতাপক পুস্তক বুলিও কয় আৰু পুস্তক মানে কিতাপ কিন্তু সৰু কিতাপখনক পুস্তিকা বুলি কয় এইটো কথা তোমালোকে জানি থবা যি কি নহওক এই শব্দকেইটা অৰ্থ আমি উলিয়ালো নহয় এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰো নিশ্চয় নহয় নে শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয় কথাষাৰ কোনে কাক আৰু কিয় কৈছিল এই কথাষাৰ কোনে কৈছিল কাক কৈছে আমি গম পাইছো শংকৰক কৈছিল কোনে কৈছিল এইষাৰ কথা জংকিয়ে কৈছিল কাক কৈছিল আমি ইতিমধ্যে প্ৰশ্নতে আছে শংকৰক কৈছিল জংকিয়ে কৈছিল কাক শংকৰক কৈছিল যেতিয়া জংকিয়ে শংকৰৰ ঘৰলৈ গৈছিল গৈ দেখিলে যে শংকৰে এতিয়াও স্কুল যাবলৈ ওলোৱা নাই তেতিয়া
এই কথাষাৰ জংকীয়ে কৈছিল শংকৰক কৈছিল কোনে কৈছিল জংকীয়ে কৈছিল কাক কৈছিল শংকৰক কৈছিল কিয় কৈছিল যেতিয়া দেখিলে শংকৰ স্কুললৈ যাব ওলোৱা নাই সেই কাৰণে জংকীয়ে কৈছিল ঠিক আছে এতিয়া আমি এই প্ৰশ্নখিনি উত্তৰ পাই গলো পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আহা উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ খুচুৰা ৰূপ কথাষাৰ বিষয় দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা চাবলৈ গলে উৰা বাতৰিটো এটা খুচুৰা ৰোগ মানে কি এজনৰ গাৰ পৰা আন এজনলৈ যোৱা বেমাৰ সংক্ৰামক নহয় জানো সংক্ৰামক ৰোগ হলে কি হল ধৰি লোৱা মোৰ এটা বেমাৰ হৈছে ধৰি লোৱা আগতে কোভিড হৈছিল যেনেকুৱা কৰোনা হৈছিল এজনৰ হোৱাৰ পিছত সিজনক চুই দিওতে বা কিবা কাৰণে সিজনৰ গালৈ বগাই গুচি গল উৰা বাতৰিবোৰ এনেকুৱা নহয়নে এজনে কলে ইজনৰ যিজনে শুনিলে তেওঁ আকৌ বেলেগ এজনক কলে খুচুৰা ৰোগ যেনেদৰে এজন লোকৰ পৰা আন এজন লোকলৈ এনেকে বিয়পি গৈ থাকে বাগৰি গৈ থাকে উৰা বাতৰিটো তেনেকে বাগৰে প্ৰথমতে কোনোবা এজনে কলে দ্বিতীয়তে কোনোবা এজনে শুনিলে শুনি তেওঁ সঁচা বিচাৰ নকৰাকে আন এজনক কলে সেইজনে সঁচা বিচাৰ নকৰে আৰু আন এজনক কলে এনেদৰে কথাবোৰ এনেদৰে বিয়পি গৈ থাকে আৰু কথাবোৰ সেই কাৰণে সমাজৰ বাবে এক প্ৰকাৰৰ খুচুৰা ৰোগ এই ৰোগে যেনেকৈ আমাক ক্ষতি কৰে এই উৰা বাতৰিবোৰে ক্ষতি কৰে নকৰে এই কথাখিনি তোমালোকে দলত আলোচনা কৰা আৰু নিজে কি ভাবা এই বিষয়ে কোৱা মই অকমান কৈ দিলো নহয় জানো কিন্তু দলত তোমালোকে সকলোৱে মিলি এই কথাখিনি বহলকে আলোচনা কৰা কোনে কি ভাবে সেই বিষয়ে তোমালোকে জানি লোৱা ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এইখিনি অকন দিয়া আছে যে উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ খুচুৰা ৰোগ এই কথাষাৰ মূল ভাৱ হৈছে খুচুৰা ৰোগসমূহ এজনৰ পৰা আন শৰীৰলৈ বিয়পি পৰে ঠিক এনেদৰে উৰা বাতৰিবোৰ এজন লোকৰ কাণৰ পৰা আন এজন হাজাৰজনৰ কাণলৈ বিয়পি পৰে আৰু ই সমাজৰ ক্ষতি কৰে খুচুৰা ৰোগসমূহ যেনেদৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰে ঠিক তেনেদৰে উৰা বাতৰিসমূহ মানুহৰ মাজত ভীষণ অপকাৰ কৰে বেমাৰে যেনেকৈ অপকাৰ কৰে উৰা বাতৰি অপকাৰ কৰে আৰু কেতিয়াবা এক উৰা বাতৰি সমূহৰ ফলত মানুহ মৃত্যুৰ মুখতো পৰিবলগীয়া মানুহৰ মাজত কাজিয়াও হৈ যায় নহয় উৰা বাতৰি যদি বেছিকে বিয়পে কাজিয়াও হৈ যায় মানুহ মৰিবলগীয়াও হয় গতিকে উৰা বাতৰিসমূহো খুচুৰা ৰোগতকৈ কোনো গুণে কম নহয় এই কথাখিনি তোমালোকে দলত আলোচনা কৰিবা ঠিক আছে আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই পাঠটো প্ৰশ্ন উত্তৰখিনি আমি দুটা ভাগত ভগাইছো গতিকে তাৰ প্ৰথম ভাগটো আমাৰ এইখিনিতে শেষ হৈছে পৰৱৰ্তী ভাগত ইয়াত বাকি ৰোৱা অৱশিষ্ট প্ৰশ্ন উত্তৰবোৰ আমি আলোচনা কৰিম তেতিয়ালৈকে তোমালোকে মোক বিদায় দিয়া ধন্যবাদ